BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। সাংসদ ৰকিবুল হুছেইনক নগাঁৱৰ ৰূপহীহাটত দুৰ্বৃত্তই আক্ৰমণক কেন্দ্ৰ কৰি যোৰহাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। যোৰহাট জিলাৰ কংগ্ৰেছ দলৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সাংসদ ৰকিবুল হুছেইনক নগাঁৱৰ ৰূপহীহাটত দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ যোৰহাট জিলা কংগ্ৰেছ দলৰ। উল্লেখযোগ্য যে দিন দুপৰতে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তক এতিয়ালৈ চৰকাৰে কৰায়ত্ব কৰিব নোৱাৰাত বিজেপি চৰকাৰক ধিক্কাৰ দি যোৰহাট জিলা কংগ্ৰেছ দলে সাব্যস্ত কৰা এক প্ৰতিবাদী কাৰ্যসূচী। আমাৰ ৰকিবুল হুছেইন আমাৰ সাংসদ, আমাৰ নেতা ওপৰত যিটো দিন দুপৰত কোলা কাপোৰ মাৰি আনি যিটো কালি আক্ৰমণ কৰিলে, আমি সেইটো আজি যোৰহাট জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজি যে সাংসদৰ গাতে এনেকুৱা কৰিলে, পুলিচ চিকিউৰিটি থকা স্বত্বেও তেখেতক আহি মানুহে আক্ৰমণ কৰিছে আৰু আজিলৈকে কিন্তু চৰকাৰে এজনকো এতিয়ালৈকে আপোনালোকে প্ৰায়ত্ব কৰিব পৰা নাই। আমি তাকে তীব্ৰ গৰিহণা দিছোঁ। এতিয়া আমি এতিয়া অসমৰ ৰাজ্যপাললৈ আমি মেম'ৰেণ্ডাম দিবলৈ আহিছোঁ আয়ুক্তৰ যোগেদি। আমি বিচাৰিছোঁ, আমি আৰু উচিত তদন্ত বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী নিজেই গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ আজিলৈকে আমি তেখেতকে ইয়াৰ ফেইলাৰ বুলি ভাবোঁ। গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এতিয়া মেম'ৰেণ্ডাম দিবলৈ আহিছোঁ। বিজেপি চৰকাৰ হাই অসমত কাম নাই। গণতন্ত্ৰ সুৰক্ষিত কৰক, সংবিধানৰ মৰ্যাদা ৰক্ষা কৰক, দোষীক কৰায়ত্ব কৰক দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা কংগ্ৰেছ দলে। তাৰ পাছতে যোৰহাট জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গণতন্ত্ৰ জীয়াই তুলিবলৈ বিৰোধীৰ সুৰক্ষা, বিৰোধী হওক সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব এইখন চৰকাৰে। যোৱাকালি যিটো আক্ৰমণ হৈছে, আমি ভাবোঁ যে চৰকাৰৰ পক্ষত পৃষ্ঠপোষকতাত এই আক্ৰমণ চলিছে আৰু সাংসদ মহোদয়ৰ পৰা আক্ৰমণ কৰি প্ৰকাণ্ড 2026 চনত বিৰোধীক ভয় খোৱাৰ এক ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰ আমি উফৰাই তুলিম আৰু মুখ্যমন্ত্ৰী মহোদয় সকীয়াই দিছোঁ। আগন্তুক সময়ত যদি বিৰোধীৰ পৰা এনে আক্ৰমণ চলে, আমি গণতান্ত্ৰিক উপায়ে সৰ্বোচ্চ পৰ্যায়ত তীব্ৰ প্ৰতিবাদ কৰিম। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।